ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 3.6 এক নম্বৰ অংককেইটা কৰিম যে ইয়াত কৈছে যে ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণ জোৰকেইটা সমাধান কৰা। সো ইয়াত প্ৰথমে কি কৈছে যে ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰি, ঠিক আছে, আমি পৰিৱৰ্তন কৰিব লাগিব কি ৰৈখিক সমীকৰণ জোৰলৈ কৰি পেলাই পিছত আমাৰ কি কৰিব লাগিব সমাধান কৰিব লাগিব। ইয়াত এক নম্বৰত চোৱা দিয়া আছে 1/2x plus 1/3y equal to 2 আৰু এটা আছে 1/3x plus 1/2y equal to 13/6। এই প্ৰশ্নটো আমি কি কৰিম সলভ কৰিম। সো মই ইয়াত প্ৰশ্নটো লিখিছোঁ। সো এই ইয়াত 8টা অংক আছে এইটো চেপ্টাৰৰ এক নম্বৰত। এই 8টাৰ পৰা তোমাৰ পৰীক্ষাত এটা 4 মাৰ্কৰ কাৰণে প্ৰশ্ন এটা আহিব। তোমালোকে এই 8টা যদি ভালদৰে শিকিব পাৰা তেতিয়াহ'লে ধৰি ল'ব পাৰিবা যে তোমালোকৰ 4 মাৰ্ক আহি গ'ল। ইয়াৰ পৰা এটা প্ৰশ্ন আহিবই খাটাং। তেতিয়াহ'লে চোৱা এইখিনি অংক আমাৰ কেনেকৈ কৰিব লাগিব। ইয়াত প্ৰথমে কি কৈছিলে যে সমীকৰণ জোৰ গঠন কৰিব কৈছিলে। চোৱা ইয়াত সমীকৰণ আকাৰত নাই, কিয় নাই এইটো চোৱা। আমি কি পাইছিলোঁ যে ax plus by plus c এনেকুৱা পাইছিলোঁ। যে ইয়াত যদি 1 1 1 equal to 0 ধৰোঁ তেতিয়াহ'লে আৰু এটা হ'ব কি a2x plus b2y equal plus c2 equal to 0। এইটো হ'ল কি যে ৰৈখিক সমীকৰণ জোৰৰ গঠন। ইয়াত চোৱা কি আছিলে 1/2x plus 1/3y। সো এইটো আমাৰ কি এইটো আৰ্হিত নাই, সেইকাৰণে আমাৰ কি কৰিব লাগিব এইটো আৰ্হিত প্ৰথমে আমাৰ বনাই ল'ব লাগিব, ঠিক আছে। তেতিয়াহ'লে আমি অংককেইটা কেনেকৈ কৰিম সেই বিষয়ে আমি আলোচনা আমি সলভ কৰিম। প্ৰথমে আমি কি কৰিম যে ইয়াত থকা সমীকৰণকেইটাক পৰা আমি 1/x আৰু 1/y কেইটা আমি সেপাৰেট কৰি লওঁ। সো ইয়াত কি আছিল 1/2 ইনটু কি হ'ব 1/x হ'ব। সো 1/x 1/2 ইনটু 1/x কি হ'ল ইয়াত 1/2x। সেইকাৰণে আমি কি কৰিলোঁ 1/2 টো এক্সট্ৰা কৰিলোঁ প্লাছ ইয়াত কি হ'ব 1/3 ইনটু 1/y ইকুৱেল টু কি হ'ব 2। এইটোক আমি এটা সমীকৰণ নামাকৰণ কৰিম। নেক্সট চোৱা আৰু এটা আছে, এইটোত কি হ'ব 1/3 ইনটু 1/x প্লাছ যে 1/2 ইনটু 1/y ইকুৱেল টু 13/6। এইটোক আমি সমীকৰণ 2 বুলি লিখিম, ঠিক আছে। এতিয়া চোৱাচোন এই দুটা সমীকৰণ দুটা কি যে এইটো আৰ্হিত নাই, সেইকাৰণে আমি কি কৰিম যে 1/x 1/y আমি কিবা এটা সংখ্যাত ধৰি ল'ম। ইয়াত লিখা যিহেতু যে সমীকৰণ দুটা যে ax plus by plus c equal to 0 আৰ্হিত নাই, ঠিক আছে। গতিকে আমি কি কৰিম যে গতিকে ধৰি ল'ম যে ধৰা হ'ল যে 1/x ইকুৱেল টু আমি a বুলি ধৰি ল'লোঁ আৰু 1/v ইকুৱেল টু 1/y ইকুৱেল টু b বুলি আমি ধৰি ল'লোঁ, ঠিক আছে। আমি এইখিনি ধৰি ল'লোঁ। এতিয়া আমি কি কৰিম যে 1/xৰ ঠাইত আমি a বহুৱাই দিম আৰু 1/yৰ ঠাইত আমি কি b বহুৱাই দিম যে সমীকৰণ 1 আৰু 2ত। যে চোৱা সমীকৰণ 1টো আমি ইয়াত লিখি আছোঁ যে 1 নম্বৰ সমীকৰণ কি আছিলে 1/2 ইনটু 1/x 1/xৰ ঠাইত কি বহুৱাই দিম a, পিছত প্লাছ লিখিলোঁ প্লাছ যে 1/3 ইনটু 1/y 1/y মানে কি হ'ব b। চোৱাৰ পিছত ইকুৱেল টু কি আছিলে 2
এইখিনিক আমি কি কৰিম এতিয়া এলচিএম লৈ পেলাই আমি সমীকৰণ ৰূপ লিখি দিম যে এই দুটাৰ যদি আমি এলচিএম লওঁ কিমান হ'ব চোৱা কিমান হ'ব 6 এতিয়া 2 6ত কিমান বাৰ যাব 3 বাৰ 3 এৰ লগত পূৰণ কৰিলে 28 হ'ব প্লাস চোৱা 3 যদি আমি 6ত হৰণ কৰোঁ কিমান বাৰ যাব 2 বাৰ 2 বিৰ লগত পূৰণ কৰিলে টুৱাইছ বি হ'ব ইকুৱেল টু 2 চোৱা এটোৰ তলত কিমান আছে 1 এটো যদি আমি ক্ৰস পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 1 দিয়ে এটোৰ লগত পূৰণ কৰিলে যে 3a প্লাস টুৱাইছ b ইকুৱেল টু 6 2 গুণ 12 হ'ব এতিয়া আমি এটো সমীকৰণ 3 বুলি লিখিম ঠিক আছে তাৰ পিছত আমি আমি কৰিম 2 নম্বৰ সমীকৰণটো আমি ইয়াত লিখিম সো 2 নম্বৰ সমীকৰণটো কি আছিল যে 1/3 ইনটু 1/x 1/x মানে কি a প্লাস 1/2 ইনটু 1/y y মানে b ইকুৱেল টু আছে কিমান যে 13 ডিভাইডেড বাই 6 এতিয়া সো ইয়াত আকৌ আমি কি কৰিম এলচিএম দুটাৰ কিমান হ'ব 6 হ'ব যে 3 আৰু 2 এলচিএম 6 এতিয়া 3 6ত 2 বাৰ যে 2 এৰ লগত পূৰণ কৰিলে কি হ'ব যে টুৱাইছ a প্লাস 2 6ত 3 বাৰ এৰ কি হ'ব প্লাস b ইকুৱেল টু 13/6 এতিয়া সো এই 6 আৰু এই 6 টো আমি কি কৰি যাব পাৰো কেনসেল কৰি দিব পাৰিম টুৱাইছ a প্লাস 3b ইকুৱেল টু 13 এটো আমি সমীকৰণ 4 বুলি লিখিম ঠিক আছে এতিয়া আমি কি কৰিম 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দি পেলাই আমি অপনয়ন কৰিবলৈ চেষ্টা যে অপনয়ন কৰিবলৈ হলে আমাৰ কমসে কম কি হ'ব লাগে যে এৰ পৰা বা এৰ যে দুটা সহগ আছে এই সহগ দুটা একে সমান হ'ব লাগিব বা ভিৰ দুটা কি হ'ব লাগিব সহগ সমান হ'ব লাগিব সো ইয়াত দুটাৰ পৰা এটাও কি সহগ সমান নাই সেই কাৰণে আমি কি কৰিম যে এইটোৰ সহগ এইটোৰ লগত পূৰণ আৰু এইটোৰ সহগ এইটোৰ লগত পূৰণ কৰি দিম হয় এৰ সহগ নহয় বিৰ সহগ আমি ইয়াত কি কৰিম এৰ সহগটোহে আমি পূৰণ কৰিম যে সমীকৰণ 3 ৰ লগত আমি কি কৰিম সমীকৰণ 4 ৰ যেটো এৰ সহগ আছে এইখিনি আমি পূৰণ কৰি দিম যে 2 আমি পূৰণ কৰিম সমীকৰণ 3 ৰ লগত সো 3 সমীকৰণটো কিমান আছে যে 28a প্লাস 2b ইকুৱেল টু 12 যে 28 এৰ লগত যদি আমি 2 পূৰণ কৰোঁ কি হ'ব 6a পিছত প্লাস যে 2 যদি আমি 2b ৰ লগত পূৰণ কৰোঁ যে 4b ইকুৱেল টু যদি আমি 12 ৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব কিমান 24 এইটো আমি সমীকৰণ নম্বৰ 5 লিখি দিম নেক্সট আমি 4 নম্বৰটোত কৰিম কি যে 4 নম্বৰ সমীকৰণটোক আমি কি কৰিম 3 নম্বৰ সমীকৰণৰ যেটো হক আছে এইটো আমি ইয়াত পূৰণ কৰি দিম কিমান 3 আছে তেতিয়াহ'লে চোৱা 4 ৰ লগত আমি পূৰণ কৰি আছো যে 3 2 গুণ কিমান 6a প্লাস 3 3 গুণ 9b ইকুৱেল টু 3 13 গুণ কিমান হ'ব যে 39 এটো আমি সমীকৰণ 6 বুলি লিখিলো আমি সমীকৰণ দুটা আমি পাই গলো এতিয়া আমি কি কৰিম এটো বিয়োগ কৰিলে কি অপনয়ন হ'ব চোৱা যে এটো মাইনাস হৈ যাব মাইনাস হলে চোৱা 6a কি হৈ গল অপনয়ন হৈ গল পিছত চোৱা এটো প্লাস টু কি হৈ যাব মাইনাস হলে চোৱাচোন যে ইয়াত ওপৰটো প্লাস আৰু তলৰটো কি হয় মাইনাস যদি আমি মাইনাস কৰি দিও মাইনাস 2 ৰ পৰা যদি আমি প্লাস 2 বিয়োগ কৰো তেতিয়াহ'লে ইয়াত থাকিব কিমান যে -5b থাকিব ইকুৱেল টু চোৱা ইয়াত 39 টো কি হয় মাইনাস আৰু প্লাসৰ এটো তে প্লাসৰটো যদি আমি ইয়াৰ পৰা বিয়োগ কৰো তেতিয়াহ'লে চোৱা ইয়াত থাকিব কিমান যে 9 ৰ পৰা যদি আমি 4 বিয়োগ কৰো তেতিয়াহ'লে আমাৰ ইয়াত মাইনাস আহিব 9 ৰ পৰা 4 বিয়োগ কৰিলে 5 হ'ব 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হ'ব 15 পাম এতিয়া চোৱা মাইনাস আৰু এইটো মাইনাস কেনসেল থাকিব b 5b ইকুৱেল টু 15 এয়া চোৱা আমাৰ লাগিব b ৰ মান তাহলে আমি ইয়াত b2 ৰাখি দিম ইকুৱেল টু আমি এই 5 টো ইয়াত পূৰণ হেফালে গলে কি হৈ যাব হৰণ ওপৰত 15 এতিয়া চোৱা 5 15 কিমান বাৰ 3 বাৰ যে আমি b ৰ মান কিমান পালো যে b ইকুৱেল টু কিমান পালো 3 এতিয়া আমি কি কৰিম b ৰ মানটো আমি 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ
যিকোনো এটাত আমি কি কৰিব পাৰিম বহুৱাই দিব পাৰিম তেতিয়াহ'লে আমি কি কৰিম 3 নম্বৰ সমীকৰণটোত আমি বহুৱাই দিম যে b ৰ মান এতেকে যে b ইকুৱেল টু কিমান পালো যে 3 যে সমীকৰণ 3 ত বহুৱাই যে 3 নং যে সমীকৰণত বহুৱাই পাওঁ ঠিক আছে আমি 3 নম্বৰ সমীকৰণটো কি পাইছিলো যে thrice a plus twice b equal to 12 ইয়াত আমি কি কৰিম b ৰ মানটো আমি একটু বহুৱাই দিম b ৰ ঠাইত তেতিয়াহ'লে ইয়াত লিখিম thrice a plus 2 into b b ৰ মান কিমান 3 equal to 12 যে thrice a এটো কিমান হ'ব plus 6 equal to 12 implies that thrice a এটো যদি আমি হেফালে লৈ যাও কি হ'ব plus 2 minus হৈ যাব তাহলে 12 minus 6 implies that thrice a equal to 12 for পৰা যদি আমি 6 বিয়োগ কৰো 6 থাকিব আমাৰ লাগিব এর মান এই কারণে আমি ইয়াত a2 ৰাখি দিম আৰু ইয়াত পূৰণ আছে যদি আমি হেফালে 3 টো লৈ যাও কি হৈ যাব হৰণ আৰু ওপৰত থাকিব 6 এতিয়া 3 6 কিমান বাৰ যাব 2 বাৰ আমি এর মান কিমান পালো 2 যে ইয়াত থেকে a ইকুয়াল টু আমি কিমান পালো 2 পালো আৰু b ইকুয়াল টু কিমান পালো 3 পালো এই দুটা আমি মান পালো কিন্তু আমাৰ লাগিব কার মান x ৰ আৰু y ৰ মান তাহলে আমি ইয়াত কি লিখিম যে আমি জানো যে আমি কি ধৰি লৈছিলো আমি এইখিনি ইয়াত লিখি দিম যে আমি জানো 1/x equal to a আৰু 1/y equal to b এখানে আমি লিখিছিলো এই কারণে ইয়াত আমি কি কৰিম ভুৱাই দিম যে 1/x equal to a এর মান কিমান 2 আৰু 1/y equal to b b এর মানটো কিমান 3 ইয়াত আমি ভুৱাই দিলো এতিয়া আমি কি কৰিম ক্রস পূরণ কৰিম ক্রস যদি আমি পূরণ কৰি দিও x ৰ লগত 2 পূরণ কৰিলে কি হ'ব যে twice x equal to x ৰ লগত x পূরণ কৰিলে 1 হ'ব তাহলে আমি ইয়াত কি লিখিম যে x equal to ইয়াত পূরণ এফালে গলে কি হৈ যাব হৰণ এটো আমাৰ কি হ'ব x ৰ মান হ'ব সো ইয়াত আমি আৰু এটা পদ্ধতিত কৰিব পাৰিম উল্টাই দিলেও আমাৰ কি ৰিজাল্টটো ওলাই যাব পিছত ইয়াত চোৱা এটোৰ তলত 1 আমি যদি ক্রস কৰি দিও কি হ'ব যে 3y equal to x ৰ লগত এটো পূৰণ কৰিলে 1 হ'ব implies y equal to কি হ'ব 1/3 হ'ব আমি রিজাল্ট দুটা পালো x এর মান টু y এর মান এটো তাহলে আমি লিখিম যে থেকে যে নির্ণয় সমীকরণ নির্ণয় সমাধান যে x equal to 1/2 আর y equal to পালো কিমান 1/3 এই দুটাই হবে আমার রিজাল্ট ছাত্রছাত্রীসকল নিশ্চয় তোমালোকে অঙ্কটো বুজিব পাৰিছা যদি এইটো চেপ্টাৰত তোমালোকে 8টা অঙ্ক কৰিব পাৰা তেতিয়া হলে তোমালোকে 4 মাৰ্ক তোমালোকৰ ধৰিলা তোমালোকৰ পকেটত সোমাই তেতিয়া হলে এইখিনি অঙ্ক তোমালোকে অলপ মনোযোগেৰে পঢ়িবা আৰু লিখিবা ঠিক আছে যিসকল ছাত্ৰছাত্ৰী মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো টিপি দিবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ নটিফিকেশনটো আহি যায় আৰু চাবা দেই মোৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা